বৰপেটাৰ কামাৰীগুৰি আদৰ্শ বিদ্যালয়ত সম্প্ৰদায় উৎসৱ 2025 উদযাপন সমগ্ৰ শিক্ষা অভিযান মিছন বৰপেটাৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা সম্প্ৰদায় উৎসৱত দেখা গ'ল উখল মাখল পৰিৱেশ সম্প্ৰদায় উৎসৱ উপলক্ষে উলিওৱা 12খনীয়া সাংস্কৃতিক শোভাযাত্ৰাই মোহিত কৰে স্থানীয় ৰাইজক বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি আদি উপস্থাপন কৰা সাংস্কৃতিক শোভাযাত্ৰাত দেখা গ'ল ৰাম লক্ষণ হনুমানক সাংস্কৃতিক শোভাযাত্ৰাৰ পিছত লোক সংস্কৃতিৰ আধাৰত প্ৰদৰ্শন কৰাৰ লগতে বিহু বাগৰুম্বা ঝুমুৰ মহু আদি পৰিৱেশন কৰে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে নিউজ ডেস্ক ৰিপৰ্ট প্ৰতিদিন লাইভ সমগ্ৰ শিক্ষা বৰপেটাৰ সহযোগত আৰু আমাৰ গোবৰ্ধনা শিক্ষা খণ্ডৰ গোবৰ্ধনা মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত আজি এই আমাৰ আদৰ্শ বিদ্যালয় গোবৰ্ধনা সাংস্কৃতিক কিছুমান কাৰ্যসূচী আয়োজন কৰা হৈছে আমাৰ সম্প্ৰদায় উৎসৱৰ অধীনত এইটো এটা আমাৰ অসম চৰকাৰৰ আচলতে এটা খুব ধুনীয়া ব্যৱস্থা ছাত্ৰ ছাত্ৰীয়ে নিজৰ বিদ্যালয়ত শিক্ষা ক্ষেত্ৰত যিখিনি আহৰণ কৰিবলগীয়া বিষয় থাকিব তাৰ সমানে আমাৰ অসমত বিভিন্ন জাতি জনগোষ্ঠী আছে তেওঁলোকৰ প্ৰত্যেকৰে সাজপাৰ খাদ্য বা আচাৰ ব্যৱহাৰৰ পৰা আৰম্ভ কৰি আমাৰ লাইফ স্কিলৰ অন্তৰ্গত বিভিন্ন বিষয়ও আমাৰ শিকিবলগীয়া থাকে এই আটাইখিনি বিষয় যাতে ল'ৰা ছোৱালীয়ে শিকিব পাৰে এটা ক্লাছ 10 পাৰ হোৱাৰ পিছত মানে আমাৰ স্কুল এডুকেশ্যনটো পাৰ হোৱাৰ পিছতে যাতে এজন ভাল নাগৰিক হবলৈ যাতে ল'ৰা এজন বা ছোৱালী এজনী যাতে আগবাঢ়ি যাব পাৰে তাৰ কাৰণে এইটো এটা আমাৰ অসম চৰকাৰৰ এটা ধুনীয়া ব্যৱস্থা আৰু এই ব্যৱস্থাটোৰ অধীনতে আমাৰ সম্প্ৰদায় উৎসৱ গোবৰ্ধনাত ইয়াতে আৰম্ভ কৰা হৈছে বিভিন্ন ধৰণৰ কাৰ্যসূচী আমাৰ হাতত লোৱা আছে ৰাতিপুৱা চাফাই অভিযান পতাকা উত্তোলন বা আমাৰ ধুনীয়া এটা শোভাযাত্ৰা হৈছিলে প্ৰায় 500ৰো অধিক মানুহে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছিলে ইয়াৰ ৰাইজেও যথেষ্টখিনি সহায় সহযোগ আগবঢ়াইছে শোভাযাত্ৰাটো সহায় সহযোগ আগবঢ়াইছে ইয়াৰ পিছতে আমাৰ বিভিন্ন বাৰে বৰণীয়া সাংস্কৃতিক কাৰ্যসূচী থাকিব সমগ্ৰ শিক্ষা বৰপেটা আৰু আমাৰ গোবৰ্ধনা শিক্ষা খণ্ডৰ ফালৰ পৰাও বিভিন্ন বিষয়ববীয়াসকলে খন্তেক পিছতে ইয়াত উপস্থিত হ'বহি কাৰ্যসূচীসমূহক আপোনালোকে সহায় সহযোগ আপোনালোকৰ ফালৰ পৰা সহায় সহযোগ আগবঢ়াব বুলি আশা ৰাখিছো শেষলৈকে চাই থাকিব প্ৰায় 8খন বিদ্যালয়ৰ ল'ৰা ছোৱালীয়ে আৰু প্ৰতিখন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে তেওঁলোকৰ অভিভাৱক অভিভাৱিকাও অংশগ্ৰহণ কৰিছে আৰু বৃহত্তৰ গোবৰ্ধনা অঞ্চলৰ সমূহ ৰাইজে অংশগ্ৰহণ অনুভৱটো খুবেই ভাল লগা আচলতে মই গোবৰ্ধনা শিক্ষা খণ্ডৰ ফালৰ পৰা আহিছো গোবৰ্ধনা শিক্ষা খণ্ডৰ মই খণ্ড সমল ব্যক্তি লীনা বৰ্মন মোক অতিথি হিচাপে নিমন্ত্ৰণ কৰিছিলে আৰু এই গোটেই কাৰ্যসূচীখিনি চলাই নিবলৈ মোক অনুৰোধ কৰিছিলে ইয়াৰ CRCC চিন্ময় ঘোষ ডাঙৰীয়াই তেখেতৰ অনুৰোধত আহি মই ৰাতিপুৱা একেবাৰে চাফাই অভিযানৰ পৰা ইয়াতে উপস্থিত হৈছো খুব ধুনীয়া এটা পৰিৱেশ ভাল লাগি আছে উখল মাখল পৰিৱেশ এটা উৎসৱৰ বতৰা এটা আবতৰীয়া যেন উৎসৱৰ ইয়াতে আমি দেখা পাইছো পৰিৱেশ সকলো ল'ৰা ছোৱালীখিনিয়ে আজি পঢ়া শুনাৰ মাজতে এটা দিনৰ কাৰণে হলেও তেওঁলোকে গোটেইখিনি বস্তু আজি তেওঁলোকে উৎসাহিত হৈছে বিভিন্ন ধৰণে তেওঁলোকে সাজপাৰ পৰিধান কৰি আহিছে দেখিছে আপোনালোকে বিভিন্ন খাদ্যভাগ ইয়াতে অলপ পিছতে এটা খাদ্যৰো এটা মানে কি ফুড ষ্টল এখন প্ৰতিযোগিতা ৰখা হৈছে অভিভাৱক অভিভাৱিকাসকলৰ মাজত খাদ্যৰ প্ৰতিযোগিতাতো তেওঁলোকে অংশগ্ৰহণ কৰিব বিভিন্ন নৃত্য গীত বাৰে বৰণীয়া ঢোল বাদন বাঁহী বাদন আমাৰ ওচৰতে থকা মানসৰ পৰাও এটা দল আহিছে তেওঁলোকে বিভিন্ন ধৰণৰ নৃত্য পৰিধান কৰিব এনেদৰে দিনটো আগবাঢ়িব বুলি আশা কৰিছো হয় এদিনীয়া কাৰ্যসূচী